আচলতে আহাৰ হাতত বুলিয়ে নহয়, পৃথিৱী যে ৰজস্বলা হয় এই কথাটো কিন্তু শাস্ত্ৰসন্মত। আমি নহয় বুলি ক'ব নোৱাৰি এইটো কাৰণেই, যেতিয়া বসুমতীক উদ্ধাৰ কৰিছিলে বৰাহ ৰূপেৰে ভগৱন্তই, তেতিয়া বসুমতী ৰজস্বলা আছিল বুলি শাস্ত্ৰই উল্লেখ কৰিছে। আৰু সেই সময়ত ভগৱন্তৰ কামৰূপো লাভ কৰাৰ কাৰণে নৰকাসুৰখেন এটা অসুৰৰ জন্ম হৈছিল বুলিও আমাক শাস্ত্ৰই উল্লেখ কৰি থৈছে। বৰাহৰ ভূমি উদ্ধাৰ আমি পঢ়িলে নিশ্চয় তাত বুজি পাম, আমি শুনিবলৈ পঢ়িবলৈ পাম। তেতিয়াহ'লে পৃথিৱীত চোৱা লাগে, ৰজস্বলা হয় পৃথিৱী, আৰু পৃথিৱী স্ত্ৰীলিংগ হিচাপতে নামাকৰণ কৰা হৈছে। ধৰা, বসুন্ধৰী, এনেকৈ বসুধা, যিমানবিলাক নাম আছে পৃথিৱী, চবটো স্ত্ৰীলিংগ নামে। গতিকে এইফালৰ পৰা আমি চাবলৈ গ'লে পৃথিৱীত চোৱা লগাটো হয়। কিন্তু তাৰ লগত এতিয়া ভগৱন্তৰ সেৱা অৰ্চনা কৰাৰ সম্পৰ্ক কি আছে নাই, আচল কথাটো সেইটোহে আচলতে আমাৰ অসুবিধা। বৈজ্ঞানিক দৃষ্টিভংগীৰ ফালৰ পৰাও যদি আমি চাওঁ যে আহাৰৰ মাহত বাৰীত আম কঁঠাল পকে, আমাক কবিতা আমি পঢ়িবলৈ পাইছোঁ ন, আহাৰ মাহত বাৰীত পকে আম কঁঠাল জাম, নহয় জানো? গতিকে এই আহাৰৰ 7 দিন যে আমি কিবা চোৱা মানুহ, 7 তাৰিখৰ পৰা 3 দিন বা 4 দিন আমি যে চোৱা মানুহ, ইয়াত এটা বৈজ্ঞানিক যুক্তিও আছে। কেলৈ সেই 3 দিন বা 4 দিন যদি পকা গছৰ তললৈ ছিঙিব নাপায় বুলি আমাক অগ্ৰজসকলে কৈ যিটো আমাক বাধা আৰোপ কৰি থৈছে, আহাৰ হাতত চোৱা লাগে, গতিকে সেই সময়ত ফল মূল ছিঙিব নাপায় বা খেতি বাতিত হাত দিব নাপায়, এই কথাটোৱে আমাক এটা বৈজ্ঞানিক দৃষ্টিভংগীৰ ফালৰ পৰা আমাক এটা প্ৰমাণ কৰি দিয়ে। কেলৈ সেইটো সময়ত যদি আমি সেই কেইদিনমানৰ কাৰণে ফল মূলবোৰ নিচিঙাকৈ থৈ দিওঁ, তেতিয়াহ'লে ফলকেইটা পুৰঠ হৈ পকি সৰিব আৰু তাৰ পৰা বৃক্ষৰ জন্ম হ'ব, বৃক্ষৰ সৃষ্টি হ'ব। গতিকে এইটো এটা বিজ্ঞানসন্মত কাৰণো আছে। গতিকে সেইকেইদিনত পৰাপক্ষত আমি ফল মূল নিচিঙাকৈ বা গোটেই জীৱনটো পৃথিৱীখনৰ ওপৰত আমি অত্যাচাৰ কৰিয়ে আহিছোঁ। কোনোদিন পৃথিৱীয়ে আমাক আপত্তি কৰা নাই, কাৰণ আমি সদায় পৃথিৱী অবিহনেতো আমি একো কৰিব নোৱাৰোঁ। খোজ দিছোঁ পৃথিৱীত, কোৰ কটাৰী মাৰিছোঁ, খান্দিছোঁ, মন গ'লে খান্দিছোঁ, মন গ'লে পুতিছোঁ, মন গ'লে তাত ঢালাই এটা দিছোঁ, মন গ'লে বিভিন্ন কৰিছোঁ। গতিকে ইমানখিনি উৎপীড়নৰ মাজৰ পৰা বছৰটোত মাত্ৰ 3 দিন বা 4 দিন আমি যদি পৃথিৱীখনৰ সেই খনন কাৰ্য বা পৃথিৱীখনত কৰিবলগীয়া কামসমূহৰ পৰা আঁতৰত থাকোঁ, তেতিয়া চাগে ধৰ্মীয় দিশৰেও ধৰিত্ৰী আইক অকণমান সন্মান কৰাটো বুজাব চাগে। এইটো একেবাৰে অসন্মত বুলিও আমি ক'ব নাই বিচৰা। আমাৰ মনৰ কথাটোহে আমি ব্যক্ত কৰা হৈছে, ভুলো হ'ব পাৰে। বিতৰ্কলৈ যাতে নিনিয়ে সুপৰামৰ্শ দিলে আমি উপকৃত হ'ম। কিন্তু তাৰ লগত এতিয়া ভগৱন্তৰ ওচৰলৈ যাবলৈ পায় নাপায় এইটো। তো এইখিনিত যিহেতু পৃথিৱীখনৰহে চোৱা লাগিছে, ধৰিত্ৰীত চোৱা লাগিছে, ধৰিত্ৰী ৰজস্বলা হৈছে, গতিকে আমি ধৰিত্ৰীত খনন কাৰ্যৰ পৰা, ধৰিত্ৰীত উৎপাদিত হোৱা বস্তুসমূহক আমি চিঙাৰ পৰা বঞ্চিত আছোঁ, আঁতৰত আছোঁ। সেইবুলি ভগৱন্তক পূজা অৰ্চনা কৰাৰ ক্ষেত্ৰত আমাৰ অসুবিধা ক'ত আছে? এইখিনিত ভাবোঁ আমি ভগৱন্তৰ ওচৰলৈ যোৱাত আমাৰ অসুবিধা নাই। কেলৈ ভগৱন্তৰ ওচৰলৈ যাবৰ কাৰণে আমি মাটি খান্দিব নালাগে বা বসুমতীৰ ওপৰত আমি কোনো ধৰণৰ অত্যাচাৰ কৰিব নালাগে বা বসুমতীৰ লগত আমি কোনো ধৰণৰ তেনেকুৱা ধৰণৰ সংস্পৰ্শলৈ আমি আহিব নালাগে। সেই হেতুকে আমি ভগৱন্তৰ ওচৰলৈ যাব পাৰোঁ। আৰু আটাইতকৈ ডাঙৰ কথাটো কি, বসুমতী ৰজস্বলা সময়তে ভগৱন্তৰ কামৰূপো লাভ কৰিছিলে। তেতিয়াহ'লে ভগৱন্তই তেওঁটো ত্যাগ কৰা নাছিলে যে এইটো সময়ত বসুমতী চোৱা লাগি আছে, গতিকে মই বসুমতীক নুচোৱেই, এইবুলিতো ভগৱন্তই ত্যাগ কৰি দিয়া নাছিলে। তেতিয়াহ'লে আমি আকৌ ভগৱন্তক কেলৈ ত্যাগ কৰি দিওঁ? আমি মনলৈ ভাবিছোঁ এই কথাটো। গতিকে এই দৃষ্টিভংগীৰ পৰা যদি আমি চাওঁ, তেতিয়াহ'লে আমি ভগৱন্তৰ সেৱা অৰ্চনা কৰাৰ ক্ষেত্ৰত আমাৰ অসুবিধা থাকিব একো নালাগে। অৱশ্যে ইয়াৰ ভিতৰুৱা বহুত বিভিন্ন ধৰণৰ যুক্তি আছে। যিসকল শাস্ত্ৰজ্ঞ পণ্ডিত তেওঁলোকেতো বহুত শাস্ত্ৰৰ শ্লোক উদ্ধৃতি দি ইয়াৰ বিপক্ষে যুক্তি দিব পৰাকৈ বহুত যুক্তি আছে, এইটো মই মানি লওঁ। কিন্তু কথাটো হ'ল কি, মই মোৰ মনৰ কথাখিনি মাত্ৰ স্বতঃস্ফূৰ্তভাৱে প্ৰকাশহে কৰিছোঁ। এইটো শুদ্ধ বুলি কাকো মানি ল'বৰ কাৰণে আমি সুধি সমাজৰ এৰি দিয়া নাই। আমি কৈছোঁ যে নিজস্বভাৱে যিটো শুদ্ধ বুলি ভাবে তাতে থাকক। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে কি, যিটো শুদ্ধ অশুদ্ধ এইবিলাকত লাগি থাকোঁতে প্ৰকৃততে ভগৱন্তক আৰাধনা কৰাৰ যিটো মূল উদ্দেশ্য, সেই উদ্দেশ্যৰ পৰাই আমি কেতিয়াবা ফালৈ কাটি গুচি যাওঁ। আমাক সেইটো হ'ব নালাগে। আমি এইটোহে বুজিব বিচাৰিছোঁ মাত্ৰ। আৰু সেইটোকে আমি এই প্ৰশ্নটোৰ উত্তৰত আমি এইটোকে ক'ব বিচাৰিছোঁ, এই চোৱা সম্পৰ্কৰ কথাটোৰ বিষয়ত। আৰু এটা দ্বিতীয় এটা কথা আমাক উপস্থাপন কৰিছিলে যে মহিলাসকলে যে তুলসী সেৱা কৰে, এইটো কিমান দূৰ যুক্তিসংগত। বৰ টান প্ৰশ্ন হৈছে আচলতে, আমাৰ কাৰণে ইমান টান প্ৰশ্নৰ উত্তৰ দিয়াটো সম্ভৱ নহয়। তথাপিও আমি আকৌ বৈজ্ঞানিক দৃষ্টিভংগীৰে ক'ব বিচাৰিছোঁ যে তুলসী এজোপা এনেকুৱা গছ যিজোপায়ে 24 ঘণ্টা এণ্টি অক্সিডেণ্ট প্ৰডাকশ্যন কৰে। আটাইতকৈ এণ্টি অক্সিডেণ্ট বেছিকৈ পোৱা গছজোপাই হৈছে তুলসী গছ, য'ৰ পৰা অক্সিজেনটো আমি খুব বেছি পাব পাৰোঁ। গতিকে তুলসী গছ যদি বাৰীৰ চাৰিসীমাত থাকে বা ঘৰৰ চোতালৰ চাৰিওফালে থাকে, তেতিয়াহ'লে এটা আমি ভাল বিশুদ্ধ বায়ু আমি পাব পাৰোঁ।
সেই দৃষ্টিভংগীৰ ফালৰ পৰা তুলসীজোপাক আপডাল কৰাটো কোনো কাৰণে মানে অযুক্তিকৰ নহয়, মহিলাই হওক বা পুৰুষেই হওক। আমি এইবোৰ পুৰুষ মহিলা ভাগ মানে বিভাজন এইবিলাক আমি আচলতে কৰিবলৈ যাব নালাগে। আমি ভাবিছোঁ কি যে ধৰ্মীয় মাৰ্গেৰে জোখোঁ বা নোজোখোঁ, তুলসীৰ সতীত্বহৰণ হৈছিলে, তুলসীক দেৱী হিচাপে মানিছিলে, কিবা আছে, শাস্ত্ৰই যি নকৈছে। কিন্তু বৈজ্ঞানিক যুক্তিসংগত এটা কথা আছে যে তুলসীজোপা সঁচাকৈয়ে বহুত মানে ঔষধি গুণ আছে, এণ্টি অক্সিডেণ্ট আছে, যাৰ কাৰণে মানুহে কেতিয়াবা কেতিয়াবা আমাৰ দেখোঁ যে কিছু কিছু সম্প্ৰদায়ৰ মাজত আছে যে যেতিয়া বৰ হিচাপে এজন মানুহে কন্যা আনিবলৈ যায় তেতিয়াহ'লে তুলসীৰ মালা পিন্ধে। তুলসী মালা কেলৈ পিন্ধে? তুলসী মালাডাল এনেই সাধাৰণতে তুলসী পাহিকেইটা আঁৰি নিদিয়ে, তাক ঘঁহি তাৰ পৰা এণ্টি অক্সিডেণ্টটো ওলাব পৰাকৈ, গন্ধটো ওলাব পৰাকৈ তাক ঘঁহি দিয়া যায়। তুলসীৰ গন্ধত একচুৱেলি মানে কি হৈছে মানুহৰ মানে বহুত মানে সতেজতাটো আহি পৰে। আৰু আমি যদি প্ৰমাণ কৰি চাব বিচাৰোঁ, ৰাতিপুৱা যিকণ আমি ৰঙা চাহ অকণমান আমি যদি খাওঁ, তাত যদি কেইপাহমান বা কেইটোপালমান তুলসীৰ ৰস যদি আমি দি খাওঁ, তেতিয়াহ'লে তাৰ পৰা যিটো এণ্টি অক্সিডেণ্ট আমি পাম বা যিটো সতেজতা আমি পাম, বেলেগ অন্য চাহে কিন্তু আমাক সেইটো দিব নোৱাৰে। আজি তাৰিখতচোন তুলসী বুলি আমাৰ বিভিন্ন ধৰণৰ বৈজ্ঞানিকে প্ৰডাক্টেই উলিয়াইছে। তুলসী বুলি এবিধ প্ৰডাক্ট উলিয়াইছে যাৰ ৰস আমি পানীত দি খাওঁ। এইটোনো কি? তুলসী ৰসে। গতিকে তুলসীৰ এটা বিশেষ গুণ আছে, আৰু সেই গুণটো চাগে ধৰ্মীয় দিশতো তাহানিৰ দিনত আছিল কাৰণে শাস্ত্ৰও তাক এটা মৰ্যাদা দি ৰাখিছিলে। আৰু আটাইতকৈ ডাঙৰ কথাটো কি যে আমাৰ যিমানবোৰ ভাৰতীয় পৰম্পৰাগত যিবিলাক শাস্ত্ৰ পুথি আছে, যে এই মানে ধৰ্মীয় গ্ৰন্থ আছে, ধৰ্মীয় গ্ৰন্থত যিমানবোৰ কথা উল্লেখ আছে সম্পূৰ্ণখিনি কথা কিন্তু চব মানে বিজ্ঞানসন্মত, এটা অবৈজ্ঞানিক এটাও নাই। তাহানিৰ যুগতে শংকৰদেৱে মাস্ক মাৰি ল'বলৈ কৈছিলে, হয়নে নহয়? মাস্কৰ ব্যৱহাৰটো আমি 2019 চনত ভালকৈ পালোঁ, হয়নে নহয়? কৰোণাই যেতিয়া আমাক ব্যতিব্যস্ত কৰিলে তেতিয়া মাস্কৰ ব্যৱহাৰটো আমাক মানে বাধ্যতামূলক কৰি তুলিলে। কিন্তু সেইটোতো আজি তাৰিখত 575-76 বছৰ আগতেই আজি গুৰুজনে আমাক কৰি থৈ গৈছিলে। যেতিয়া প্ৰসাদ বিলাইছিলে তেওঁলোকে গামোচাখন মাৰি লৈছিলে। মাস্কৰ ব্যৱস্থা তেতিয়াই আছিলে যে প্ৰসাদত আপোনাৰ মুখৰ ঘ্ৰাণ যাতে নপৰে, মুখৰ কথা কৈ থাকোঁতে যাতে আপোনাৰ মুখৰ পৰা থু অকণমান নপৰে বা নিশ্বাসটো যাতে নপৰে, তাৰ কাৰণে আপুনি মুখত কাপোৰ মাৰি ল'ব লাগিব। সিদ্ধ দিওঁতে হওক বা মাহ প্ৰসাদ দিওঁতে হওক, যিকোনো বস্তু প্ৰদান কৰাৰ ক্ষেত্ৰত মানে মুখত গামোচা মৰা ব্যৱস্থাটো তেতিয়াই কৰি থৈছিলে। এইটো অবৈজ্ঞানিক নহয়, কিন্তু যে বৈজ্ঞানিক যুক্তিসংগত কথা বহুতবোৰ আছে। গুৰুজনক সেইকাৰণে আচলতে সাংঘাতিক ডাঙৰ চাইণ্টিষ্ট বুলি আমি ক'ব লাগিব। আৰু শাস্ত্ৰৰ পুথিবিলাকত যিবিলাক দৰ্শন আছে, এইবিলাক দৰ্শন সঁচাকৈ মানিবলৈ বাধ্য। আমিতো কেতিয়াবা এনেকৈ কৈ দিছোঁ কোনোবা আলোচনাৰ মাজত, অৱশ্যে সেইটো ভাবি ল'ব নালাগে। আকৌ আজি তাৰিখত আকৌ ল'ৰা ছোৱালীয়ে যদি এইটো পৰীক্ষাত লিখি দিয়াটো গ'লে আৰু নম্বৰ নাপাব। মই এনেই কৈছোঁহে যে পৃথিৱীৰ প্ৰথমজন পাইলট কোন? আমাৰ ফালৰ পৰা আমি ক'বলৈ বিচাৰোঁ ৰাৱণ। এইটো কাৰণে কেলৈ? পৃথিৱীৰ প্ৰথম আকাশমাৰ্গেদি উৰিছিলে, সীতাক হৰণ কৰিছিলে ক'ত? পুষ্পক নামে এখন ৰথত। তেতিয়াই মানুহে পৰিকল্পনা কৰিছিলে যে আকাশমাৰ্গেদি মানুহ ওপৰেদি উৰিব পাৰিব। কিছুমান মানুহে ক'লে এইবোৰ ফটোৱা কথা বাদ দে, কোনেনো আকাশেদি উৰিব পাৰিব। সেইখিনিয়ে একো কৰিব নোৱাৰিলে। যিসকলে ভাবিছিলে যে নহয় কিজানি সঁচাকৈ পাৰিব নি আকৌ, এইবুলি ভবাসকলে আজি উৰাজাহাজ বনাই উৰুৱাই লৈ ফুৰিছে। দৰ্শনটো তেতিয়াৰ পৰা আছে। গতিকে ছায়েন্সটো তেতিয়াও শাস্ত্ৰৰ মাজত আছে। তেতিয়াও ছায়েন্স আছিলে। কেনেকৈ? যেনেকৈ সঞ্জয়ে 500 মাইল দূৰত থকা যুদ্ধখন চাই আছিলে ধৃতৰাষ্ট্ৰৰ লগত থকা। এইটো গীতা শাস্ত্ৰৰ লগত সংগতি আছে। ধৃতৰাষ্ট্ৰৰ লগত অকল অলপ আগতে বিপুল কটকী বাপজনাই কৈছে যে ধৃতৰাষ্ট্ৰৰ লগত থাকি এজন অন্ধ একোৱেই নেদেখে, আৰু এজনে আকৌ 500 মাইল দূৰত থকা যুদ্ধখন দেখি আছিলে। 500 মাইল বুলি ক'লে কিমান হ'ব? প্ৰায় মানে 600 কিলোমিটাৰমান হ'ব। ইয়াৰ পৰা গুৱাহাটীমান দূৰ হ'ব কিলোমিটাৰ হিচাপত। গতিকে ইমান দূৰত থকা যুদ্ধখন ইয়াত থকা মানুহটোৱে খালী চকুৰে কেনেকৈ দেখিছিলে? সেইটো সম্ভৱ হয় নাই? যিসকলে নহ'ব বুলি ভাবিলে সেইসকলে বাদ দিলে, যিসকলে কেনেবাকৈ সম্ভৱ হ'ব নি তাকে চিন্তা চৰ্চা কৰি কিনি আগবাঢ়িলে, তেওঁলোকে টেলিভিশ্যনটো আনি দিলে। আমেৰিকাত থকা ঘটনা আমি টেলিভিশ্যনত একদম দেখি আছোঁ জল ফটফটকৈ। বিশ্বৰ ইমূৰে থকা খেলখন আমি এতিয়া মানে লাইভ দেখি আছোঁ, লগে লগে আমি দেখি থাকিব পাৰিছোঁ। এইটো নহয় নেকি? তেতিয়াহ'লে চিন্তা তেতিয়া দিনৰ পৰা আৰম্ভ হৈছে। তেতিয়াই আৰম্ভ কৰিলে সাগৰত কিজানি সেতু বান্ধিব পাৰিব নেকি ৰামৰ দিনতে, হয়নে নহয়? আৰু এতিয়া সেতু বান্ধি থকা নাই নেকি? উৰণীয়া সেতু ঢেৰ বনাই আছে সাগৰৰ মাজত, নদীৰ পাৰত ব্ৰহ্মপুত্ৰৰ ওপৰত সেতু এতিয়াও বনাই আছে। তাৰ উদাহৰণ নহয় জানো? গতিকে সাংবাদিকতা যে এটা দিনত আহিব, এটা দিনত প্ৰয়োজন হ'ব, তাহানিৰ দিনতে আৰম্ভ কৰিছিলে। ব্যাস নায়ৰ সংবাদ, কৃষ্ণ উদ্ধৱ সংবাদটো তেতিয়াৰ পৰা আৰম্ভ হৈছিলে। আৰু তেতিয়া প্ৰথমজন সাংবাদিক হিচাপে আমি নাৰদক লগ পাইছোঁ। নাৰদে ইয়াৰ সংবাদ নি তাত একদম সুস্পষ্টভাৱে শুদ্ধভাৱে মানে ক'তো একো খুঁত নথকাকৈ একদম হুবহু তেওঁ কোনো মানে খেলি মেলি নকৰাকৈ বাৰ্তা প্ৰেৰণ কৰিছিলে। নাৰদ তেতিয়াহ'লে সাংবাদিক বুলি আমি ক'ব পাৰোঁ তাহানিৰ দিনত, নহয় জানো? গতিকে এনেকুৱা বহু কথা আমাৰ শাস্ত্ৰসন্মত হৈ আছে, যিখিনি কথা আচলতে বৈজ্ঞানিক বহুত যুক্তি আছে। সেইকাৰণে এই যিটো আহাৰ হাতৰ চোৱাৰ কথাটো, এতিয়া আমি বৈজ্ঞানিক দৃষ্টিভংগীৰেও যদি চাওঁ, তেতিয়াহ'লে আমি 3 দিনমান যদি আহাৰত
সেই 7 দিনতে হওক বা যেতিয়াই নহওক লাগিলে আহাৰ মাহত যেতিয়া বাৰীত আম কঁঠাল পকে, অকল আম কঁঠাল বুলিয়ে নহয়, ফল মূলে যেতিয়া চাৰিওফালৰ পৰা মানে পকিবলৈ আৰম্ভ কৰে, পৃথিৱী উৰ্বৰা হয়, উৰ্বৰা শক্তিটো বহুত বেছি হয়, তেতিয়াহ'লে সেই সময়ত যদি আমি কেইটামান গুটি গজিবলৈ সুবিধা কৰি দিওঁ, নাখাই পিনি নিচিঙি মেলি যদি পকিবলৈ সুবিধা কৰি দিওঁ, নিশ্চয় সৃষ্টিৰ ক্ষেত্ৰতো সহায় কৰা হ'ব, যিটো শাস্ত্ৰও আমাক সন্মত বুলি কৈছে। কিন্তু আমি এটা কথাতে খালি অকণমান অসন্মত হৈ আছোঁ যে যিজন ভগৱন্তই তেনেধৰণৰ এখন উৰ্বৰা পৃথিৱী সৃষ্টি কৰিলে তেওঁক সেৱা কৰিব নোৱাৰাটোহে আমি অসুবিধা বুলি ভাবি আছোঁ, যে তেওঁক সেৱা আমি কিয় কৰিব নোৱাৰোঁ, তেওঁক সেৱা কৰিবলৈ নামঘৰলৈ আমি কিয় যাব নোৱাৰোঁ। আমি বৈষ্ণৱ যিহেতু বিষ্ণু ধৰ্ম বৈষ্ণৱ ধৰ্ম মানি চলিছোঁ, যিহেতু ৰজস্বলা অৱস্থাতে কামৰূপো লাভ কৰিব পাৰিছিলে ধৰিত্ৰীয়ে, তেতিয়াহ'লে আমি আকৌ কিয় ভগৱন্তৰ ওচৰলৈ যাব নোৱাৰিম সেইকেইটা দিনত? নিশ্চয় পাৰিম বুলি ভাবিছোঁ। যে মহিলাসকলে তেওঁলোকৰ ঋতুমতী অৱস্থাত নামঘৰলৈ এনেও নাহে, তেওঁলোকক অকল আহাৰ মাহতে নহয়, প্ৰতিমাহে তেওঁলোকে নাহে, প্ৰতিমাহে তেওঁলোকৰ ৰজস্বলা হ'লে তেওঁলোকে নামগৃহলৈ নাহে অসুবিধা হ'লে। গতিকে সেইখিনিত আমাৰ ধৰিবলগীয়া একো নাই। কিন্তু আমাৰ পুৰুষৰতো তেনেকৈ বিজ্ঞানসন্মতভাৱে কোনো তেনেকুৱা ধৰণৰ মানে পৰিৱৰ্তন আমাৰ শৰীৰৰ নহয়। গতিকে আমি আহিব নোৱাৰা কি অসুবিধা আছে? আমি মতা মানুহবিলাকে নামঘৰলৈ আহিবলৈ নোৱাৰা কি অসুবিধা আছে? আমি সেই ভাবিহে নামঘৰলৈ আহিব পাৰে বুলি আমি ভাবিলেও মনৰ কথাখিনি কোৱা হৈছে। ইয়াকে খালি বিতৰ্ক নকৰি গঠনমূলক সমালোচনাৰে যে এইটো এনেকৈহে হ'ব নেকি, আমাৰ লগতে তেওঁলোকৰ মন্তব্যবোৰ প্ৰকাশ কৰি তেনেধৰণে আমাক আগবঢ়াই যোৱাত সহায় কৰিব বুলি আমি এই 2 ভাগ প্ৰশ্নৰ উত্তৰ ইমানতে আগবঢ়াই আমাৰ ক'বলগীয়াখিনি ইমানখিনিৰে সামৰি মাৰিছোঁ। ধন্যবাদ।